আছে আৰু গোটেই অসমতে আমি কিমান মহিলাক এই আঁচনি দিম 32 লাখ মহিলাই এই আঁচনি পাব। আজি আমাৰ বিজনেছ 30,680 গৰাকী মহিলাই ইয়াতে 10,000 টকাৰ চেক পাব। এগৰাকীয়ে 10,000 কিন্তু 31,000 লগালে কিমান হ'ব? 31 কোটি টকা। আজি চৰকাৰৰ বেংকৰ পৰা বিজনীৰ আই মাতৃসকলৈকে কিমান টকা আহিব? মাইক বন্ধ হয়ে গেছে। এটার ইয়াত সব দেন না মাথা কেন কেন করতেছে। বিজনীৰ আই মাতৃসকললৈকে কিমান টকা আহিব? 31 কোটি টকা। আৰু সবচে ডাঙৰ কথা, এই 31 কোটি টকাৰ 1 টকাও পুৰুষৰ একাউণ্টত নোসোমায়, খালি মহিলাৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? অকল মহিলাৰ একাউণ্টত সোমাব। পুৰুষবিলাকে মোক বেয়াই পাইছে। আপোনালোকে ঘৰত গৈ বুজাব আৰু ঠিক আছে। আগতে আমাৰ অসমত কোনো স্কিম নাছিলে য'ত নেকি পুৰুষে 1 টকাও নাপায়, খালি মহিলাৰ একাউণ্টত টকা আহিব। সেইকাৰণে মহিলাসকলৰ মনত বহুত উৎসাহ। আজি আমি আপোনালোকক ইয়াত 11টা বজাত মাতিছো, আপোনালোক 8টা বজাতে আহি গৈছে, হয়নে? এতিয়া আপোনালোকক আমি ইয়াত কিয় মাতিছো?